ঐ জণ্ডিছ, তোৰ লগত কিবা আছে নেকি এই কলহটোৰ ভিতৰত ৰাখিব পৰাকৈ? পাৰেশ্বৰ দা, মোৰ লগত চিপছৰ পেকেট এটাহে আছে। দে সেই চিপছৰ পেকেটটোতে চেষ্টা কৰো। দিনৰ দিনটো এনেকৈ কোদাল মাৰি থাকি থাকি মোৰ দেখোন অৱস্থা বেয়া হৈ যাব। ইমান কষ্ট কৰিব নোৱাৰি নহয়। দুখীয়া হ'লো বুলিয়ে ইমান কষ্ট কৰি থাকিম নেকি? হে ভগৱান, কেতিয়া যে তুমি মোৰ ফালে ঘূৰি চাবা। আমাৰো মন যায় ভাল পকী ঘৰত থাকিবৰ কাৰণে। কিমান দিন আৰু এনেকৈ ভাঙা ঘৰত থাকিম? এমুঠি ভাতৰ কাৰণে এনেকৈ কোদাল মাৰি মাৰি ঘূৰি ফুৰিম। ইমান ৰ'দ দিছে, এটোপাল পানী খাবৰ কাৰণে সময় পোৱা নাই। নাই এনেকৈ ৰখি থাকি থাকি সময় নষ্ট কৰি লাভ নহ'ব। নহ'লে মালিকে মোক এটকাও নিদিব। আৰু আজি যদি এটকা নিব নোৱাৰোঁ, ঘৰত দেখোন চাউল দালি একোৱেই নাই। মই আজি সোনকালে কামখিনি কৰি যাব লাগিব। আৰে কিবা টংকে মাত ওলালে দেখোন। কোদালখন শিলতে লাগিলে নেকি? কোদালখন ভাঙিলে দেখোন মোৰ কাম কৰা যোগাৰ নোহোৱাই হৈ যাব। সোনকালে চাওঁ, কোদালখন ভাঙিলেই নেকি? এইটো দেখোন কলহ। কলহ ইয়াতে কোনে থৈ গৈছে? ইমান ধুনীয়া কলহ। কোদালৰ কোবত কলহটো ভাঙিলেই নেকি? নাই ভঙা। ইমান ধুনীয়া কলহ। এই কলহটো দেখিলে মোৰ পত্নীয়ে একেবাৰে সুখী হৈ যাব। মইতো জীৱনত এনেকুৱা ধুনীয়া কলহ কিনিব নোৱাৰোঁ। ইমান ধুনীয়া কলহটো ইয়াতে কোনে থৈ গৈছিল? আৰু এই কলহটোত কিবা ৰহস্য আছে নেকি? কলহটোত কোব মৰাৰ পিছৰ পৰা দেখোন কোদালখন নিজে নিজে ঘূৰি আছে। কিবা ৰহস্য থাকিলে থাকিব আৰু। মনে মনে কলহটো ইয়াৰ পৰা লৈ যাওঁ। কোনোবা আহি দেখা পালে আৰু মোৰ পৰা কাঢ়ি লৈ যাব কলহটো। সোনকালে লৈ যাওঁ কলহটো ইয়াৰ পৰা। ঐ জান ঐ কলহটো ধুনীয়া, ঐ জান ঐ সোণৰ কলহ চাগে এইটো, ঐ জান ঐ মোৰ মাইকী খুচি হৈ যাব, ঐ জান ঐ সোণৰ কলহত পানী খাম আমি। অজান চোৱা তোমাৰ কাৰণে কি আনিছো। তুমিও যে আৰু ইমান ধুনীয়া বস্তু লৈ আহিছো তোমাৰ কাৰণে, আৰু তুমি চাউলডালৰ কাৰণে মাথা মাৰি থাকা। চোৱা সোণৰ কলহ লৈ আহিছো, সোণৰ কলহ। কোনোবা দিনা সোণৰ কলহত পানী খাই পাইছিলে জানো? আৰে জানমণি, তুমি খং কিয় কৰা? ইমান খং নকৰিবাচোন। সোণৰ কলহটো বিক্ৰী কৰি পিনে চাউল দালি কিনিবৰ কাৰণে পইচা পাম নহয়। হাজিৰা কৰি পিনে কেইটকানো পাম। তাতকৈ ভাল কলহটো বিক্ৰী কৰি পিনে চাউল দালি অকণমান সৰহকৈ লৈ আহোঁ। এমাহমানৰ কাৰণে খোৱা লোৱা চিন্তা নাথাকিব। এইটো কথা মই ভবাই নাছিলো। পিছে এতিয়া কি কৰোঁ? সোণৰ কলহটো পেলাও দিব নোৱাৰোঁ, বিক্ৰী কৰিব নোৱাৰোঁ। ঘৰতে ৰাখি দিওঁ নেকি? হ'ব দিয়া, আলু খাই থাকিম দিয়া আজি। এটা কাম কৰা, কলহটো অকণমান লেতেৰা হৈ আছে, পুখুৰীত নিপিনে ইয়াক ধুই লৈ আহোঁ। আলুটো দি দিয়ে, একেলগতে ধুই লৈ আহিম। দেখিলেনে কি হ'ল? দেখিলেনে? তুমি মাত্ৰ এটা আলু থলা ইয়াতে। ইমানকেইটা আলু হৈ গ'ল। ভগৱান, কিবা ভূত প্ৰেত লম্ভিলে নেকি? মই ঘৰত কিবা ভূত প্ৰেত থকা বস্তু লৈ আহিলোঁ নেকি? কি হৈছে এইবোৰ? ৰবা, ইমান ভয় কৰি নাথাকিবা। যেতিয়া কলহটো মই আনিব গৈছিলোঁ, মোৰ কোদালখন নিজে নিজে ঘূৰি আছিল। মোৰ তেতিয়া সন্দেহ হৈছিল, এইটো কিবা মায়াবী কলহ নেকি? মোৰো ভয় লাগি আছে। কিন্তু এই কলহটো চাগে আমাৰ একো ক্ষতি নকৰে, মোৰ বিশ্বাস আছে। এতিয়া সকলো কথা বুজিছোঁ। এই কলহটো মানে মায়াবী কলহ। এই কলহটোত কিবা এটা বস্তু থ'লে সেই বস্তুটো বহুত বেছিকৈ হৈ যায়। এইটোতো বৰ কামৰ বস্তু। এইটো আমি ঘৰত ৰাখি দিওঁ দিয়া, আমাৰ টকা পইচাৰ অভাৱ নোহোৱা হৈ যাব। হ'ব ঠিক আছে, কলহটো মই থৈ আহিম দিয়া। কিন্তু এই আলুকেইটা ৰাখি দিয়া। এই আলুকেইটা আমি খাই চাম। যদি খোৱা বস্তুৰ দৰে লাগে, পিছে কাইলৈ আমি আকৌ লৈ আহিম কলহটো। ইয়াৰ ওপৰত চাউল দাইল টকা পইচা অকণমান বেছিকৈ দি পিনে টকা পইচাখিনি সৰহকৈ বনাম, আৰু আমাৰ কেইদিনমান চিন্তা নোহোৱা হ'ব।
হয় দে পাদেশ্বৰ দা আপুনিয়ে যে কিমান মজা মজা কথা কয় হাঁহি হাঁহি পেট বিষাই যায় আৰু মোৰ লগত সদায় সদায় আহি ইয়াতে বহিবি সদায় সদায় তই কৌতুক কৈ কৈ হাঁহি উঠাই থাকিম আৰু পিছে মই কামটো কৰিলি নে নাই তই আপোনাৰ কাম আপুনি কিবা এটা কাম দিছিল মোক কিন্তু পাহৰিলো নহয় আকৌ একবাৰ কওকচোন কি কাম দিছিল ঐ মোৰ কাৰণে ছোৱালী এজনী চাব দিছিলো পাহৰিলি নেকি বিয়া পাতিব লাগিব নহয় বুঢ়া হৈ গৈ আছো কেইদিনমান পিছত মোৰ দাড়ি চুলি পকিব সোনকালে সোনকালে বিয়া পাতিব লাগিব কইনা চাবি আপুনি দেখোন ভেকুলী ৰজা জীয়েকক বিয়া পাতিছিল পিছে কি হ'ল তাই দেখোন আপোনাক এৰি থৈ গুচি গ'ল আকৌ বিয়া পাতিব খুজি আছে যে আকৌ যদি এৰি থৈ গুচি যায় কি কৰিব আপুনি আকৌ যদি এৰি থৈ গুচি যায় আকৌ বিয়া পাতিম পাতেশ্বৰে কেতিয়াও হাৰ নামানে এইটো কথা মনত ৰাখিবি পিছে কইনা চাম আপোনাৰ কাৰণে তাৰ আগতে কণ্ডিশ্যন এটা আছে আপুনি আপোনাৰ কাৰণে কাপোৰ কিনিব লাগিব এনেকৈ খালী গাই নাথাকিবচোন খালী গাই থাকিলে কোনো ছোৱালী আপোনাৰ লগত নাহে ঠিক কথা কৈছ তই এইবাৰ দেৱালীৰ সময়ত কাপোৰ কিনিব লাগিব আৰু দুৰ্গা পূজাৰ সময়ত কাপোৰ কিনিম বুলি ভাবিছিলো পয়া কাৰণতে মই খেতিবোৰ বৰবাদ কৰিলে পইচা ক'ৰ পৰা আহিব দেৱালীৰ সময়ত কিনিম দে এইটো ৰামু বুঢ়া নহয়নে ইমান ডাঙৰ সোণৰ কলহ লৈ পিনে ক'ত গৈ আছে ৰামু বুঢ়াৰ হাতত সোণৰ কলহ মোৰতো সন্দেহ লাগিছে দেখোন এই ৰামু বুঢ়া ইমান ডাঙৰ সোণৰ কলহলৈ ক'ত গৈ আছে মই সুধো ক'ত যায় ৰামু ককা ইমান ডাঙৰ সোণৰ কলহ লৈ পিনে আপুনি ক'ত গৈ আছে পাদেশ্বৰ মই বৰ সমস্যাত পৰিছোঁহে ৰাতিপুৱা এঠাইত কাম কৰি আছিলোঁ তাতে মাটি খান্দি থাকোঁতে এই সোণৰ কলহটো পালোঁ বৰ আচৰিত কলহ ইয়াতে কিবা এটা বস্তু ৰাখিলে সেই বস্তুটো 10টা 20টা বেছিকৈ বাঢ়ি যায় 10টা 20টাকৈ বাঢ়ি যায় মানে আপুনি কি ক'ব খুজি আছে মানে এই কলহটোৰ ভিতৰত তুমি যদি কিবা বস্তু ৰাখা সেই বস্তুটো বেছিকৈ বাঢ়ি যায় মানে তুমি যদি এটা বস্তু ৰাখা সেইটো বস্তু 20টা 30টা হৈ গৈ ৰামু ককা ৰাতিপুৱা আপুনি এগিলাচ মাৰি আহিছে নেকি কি কথা কৈছে এইবোৰ আপুনি অসম্ভৱ কথাবোৰ কৈ আছে যে হয় দিয়ক ৰামু ককা আপুনি যিটো কথা কৈছে কোনেও বিশ্বাস নকৰিব এইটো আৰু সম্ভৱ হয়নে কি কথা কৈ আছে আপুনি এইবোৰ আপোনাৰ চাগে বুঢ়া বয়সত আপোনাৰ মাথাটো গ'ল বাদ দিয়ক ক'ত গৈ আছে সঁচা কথা কওকচোন মই মানে এই কলহটো য'ৰ পৰা আনিছোঁ তাতে আকৌ পুতি থওঁগৈ মোৰ মাইকীয়ে কলহটো চাই পিনে বৰ ভয় খাইছে আলু এটা ৰাখিছিলোঁ 15-20টা আলু হৈ গ'ল তাকে দেখি ভয় খালে এটা আলু ৰাখোঁতে 15-20টা আলু হৈছে মানে আপুনি তাৰমানে সঁচা কথা কৈ আছে আপোনাৰ কথাবোৰ মোৰ অকণমান বিশ্বাস হৈ আছে কিন্তু এইটো বস্তু এতিয়া পৰীক্ষা কৰি চাব লাগিব হ'ব দিয়ক আমি পৰীক্ষা কৰাৰ চেষ্টা কৰোঁ জণ্ডিছ তোৰ লগত কিবা আছে নেকি এই কলহটোৰ ভিতৰত ৰাখিব পৰাকৈ পাদেশ্বৰ দা মোৰ লগত চিপছৰ পেকেট এটাহে আছে দে সেই চিপছৰ পেকেটটোতে চেষ্টা কৰোঁ ইয়াৰ ওপৰত এতিয়া পেকেটটো থৈ দিয়াচোন ককা সঁচা কথা কৈ আছে ইমানবোৰ চিপছৰ পেকেট হৈ গ'ল হে ভগৱান এইটো কিবা ভূত লগা কলহ এই ওচৰত নাথাকো গাত জুই লাগি গ'লে মই মিছামিছি মৰি থাকিম পাদেশ্বৰ দা এইটো বৰ আচৰিত বস্তু ককা ক'ৰ পৰা আনিছে এই বস্তুটো এইবোৰ আমি সপোনতহে দেখা পাওঁ সঁচা দেখা পাই আছো যে আজিকালি আমি বিশ্বাস হ'লনে তোমালোকৰ এতিয়া তোমালোকে যেনেকৈ ভয় খাইছা ঠিক তেনেদৰে মোৰ মানুহজনীও ভয় খাইছে সেইকাৰণে তাইয়ে কৈছে এইবোৰ বস্তু ঘৰত ৰাখিব নালাগে য'ৰ পৰা আনিছা তাতে থৈ আহাগৈ এতিয়া তোমালোকে কোৱা এইটো বস্তু কি কৰা যায় ককা এনেকুৱা বস্তু আপোনাৰ হাতত পৰিছে মানে ভগৱানে আমাৰ গাঁওখনৰ ফালে চাইছে আমাৰ গাঁওখনত বহুত দুখীয়া মানুহ আছে এই কলহটোৰ জৰিয়তে সকলোকে আমি সহায় কৰিব পাৰিম এটা কাম কৰক আপুনি এই কলহটো আপুনি মোৰ ওচৰত থৈ দিয়ক মোৰ ওচৰত থাকিলে সুৰক্ষিত থাকিব আৰু আমি এই কলহটোৰ জৰিয়তে গাঁৱৰ দুখীয়া মানুহক সহায় কৰিম ঠিক আছে পাদেশ্বৰ তোমাৰ ওপৰত বিশ্বাস আছে মোৰো যদি কেতিয়াবা কিবা অসুবিধা হয় মই তোমাৰ ওচৰত আহিম এই কলহটোৰ জৰিয়তে মোকো অকণমান টকা পইচা উলিয়াই দিবা হ'ব ককা আপোনাৰ যেতিয়া দৰকাৰ হয় তেতিয়া আপুনি মোৰ ওচৰত আহিলেই হ'ল পিছে বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে লাইক এটা কৰি দিব আপোনালোকে লাইক এটা কৰিলে আমাৰো বহুত ভাল লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন লাহেকৈ